চ্যালেঞ্জ খেলাম কিন্তু 1000 টাকা লাগবে এইলা 200 কেজি আমি চ্যালেঞ্জ আৰু গাইছ ফাইনেলি ঘোষণা কৰিবৰ সময় ইয়াতে কেইটা কানো আছে মোক মাংস লাগব না পনিৰ নাখাও গিলা ৰুটি মানে গলুং হয় আমাৰ মানে অলপ বক্স টাইপৰ হৈছে যিমান পাৰা সিমান খা আকো টেনচন নাই ৰুটি লাগে কিনি আনিম বাৰিয়ে মহাভাৰতা খানা কি দে মই খাব পাৰিবি মাত্ৰ কি মাত্ৰ আমি 10 খানকে কমাই খাওঁমান 10 খান খাবি তই লয়া 10 খান আগে 3 খান শেষ কৰবে নহলে থালা মুৰি দিম গাইজ গুড মৰ্নিং তো আজি একটা নতুন ব্লগৰ সৈতে আপোনালোকলৈ আহি গ'ল মানে গাইজ আজি হৈছে ৰবিবাৰ তো ৰবিবাৰ উপলক্ষে মই ভাবিছোঁ আজি এটা ভিডিঅ' বনাওঁ কিন্তু গাইজ কণ্টেণ্ট বনাই তো তাৰপিছত মই অলপ সময় ভাবি কিনে এটা ভাল কণ্টেণ্টে উলিয়াইছোঁ তো টাইটেলৰ থাম্বনেইল গমেই পাইছে কি হ'বলৈ যাই আছে তো গাইজ মানে আমাৰ ভণ্টিহঁতে মানে বহুত মানে চেলেঞ্জ গিলা কৰি থাকে মোকো কৈ আছে আজি এটা চেলেঞ্জ লাগে বোলে সেন্দক দুকো মানে খাওঁকে থাকে সেন্দেও মানে গাইজ এতিয়া ভাবি আছোঁ সেন্দক দুকো এটা চেলেঞ্জ দিওঁ তো আজি চেলেঞ্জটো কৈ আছোঁ কি হ'ব তো বঢ়িয়াকৈ চাই থাকিব আৰু অ সৰু আজি কি কৰিম কো তো নকা কি চেলেঞ্জ লাগব এই 3টা মান চ্যালেঞ্জ কৰিছিলো ভাতত তো আজি ৰুটি আৰু পনিৰ চ্যালেঞ্জ কৰিম বুলি ভাবিছো তই যা লৈ দে এই গাইছ এনে মানে মোৰ পইচা নাই এনেকুৱা ৰুটি আৰু পনিৰ লাগে মই মানে এনে পইচা নাই গাইছ পৰহি কিবা এটা ভাবি আছোঁ কণ্টেণ্ট এটা তো গাইছ কি কৰোঁ তাকে ভাবিছোঁ ৰ'ব মানে নিমখ চেলি ভাতকেইটা খুৱাই দিম বুলি ভাবিছিলোঁ চেলেঞ্জটো আজি নিমখ তেলো কৰিম বুলি ভাবিছিলোঁ গুণ হেৰি সৰু বোলে পনিৰ আৰু ৰুটি চেলেঞ্জ কৰে কি কৰিবি তই মোক মাংস লাগব নহলে পনিৰ নাখাও গিলা কিয়া পনিৰ খাই নেকি ৰুটি দি মাংস খাই মাংস খাই নেকি হেৰি কি বুলি কয় পইচা দিবি না 200 মান টকা মই মাংস লওঁ নিজৰ তাত না চ্যালেঞ্জ খেলাম কিন্তু 1000 টাকা লাগবে এইলা 200 কেজি আমি চ্যালেঞ্জ নাখাও 1000 টাকা প্ৰাইচে লাগব লাগবই যদি 1000 টাকা দিবে নৰা তো আমি খানা নাখাও আমি চাইছো ক'ত যা এই গাইছ এনে বোলে 1000 টাকাৰ প্ৰাইজ লাগে মই ভাবিছোঁ পনীৰ আৰু বঢ়িয়াকৈ সেই কি বুলি কয় ৰুটিখিনি বনাওঁ এতিয়া এতিয়াতো কচি এনে ফুৰিব যাব এতিয়া ক'ৰবাত বোলে কিবা কাম আছে কামৰ স্কুলৰ বোলে কিবা কাম আছে না তো এতিয়া বঢ়িয়াকৈ মানে আৰু কিবা অলপ কৰোঁ নহ'লে এনে চেলেঞ্জ নকৰে 1000 টকা এটা দিব লাগিব ক'ৰবাৰ পৰা মাথা মাৰি তো গাইছ এতিয়া মানে বঢ়িয়াকৈ মানে পনীৰটো লৈ লৈ কিনে ডাইৰেক্ট আৰু খানাটো বনাই দিওঁ মানে কি টাইম লাগিব মানে ৰুটি আৰু পনীৰ বনাম বুলি ভাবিছোঁ তো আজি আপোনালোকে বহুত বেছি ভিডিঅ'টো ভাল পাব আৰু লাষ্টলৈকে চাব শাস্তি কিন্তু বহুত বেছি ডাঙৰ শাস্তি হ'ব কাৰণটো কি জানেনে প্ৰাইচ 1000 টকা শাস্তিটো ডাঙৰ লাগব না শাস্তিটো দিব লাগিব ন পুৰা শাস্তি দিম আজি তো গাইছ এতিয়া বঢ়িয়াকৈ মানে পনীৰটো লৈ ল'লো এতিয়া আৰু মানে 7 লংকা যাব লাগিব মানে গাইছ আৰু মানে বজাৰ চজাৰ কৰিব লাগিব না আটা চাটা লাগব বিলে আহিছিলে তেতিয়া হৈ হ'ব বঢ়িয়াকৈ লৈ আহোঁ আৰু যাব লাগিব মোটামুটি আৰু গাইছ যাব লাগিব অলপমান যাই কিনে আৰু ডাইৰেক্ট ঘৰকে যাম ঘৰত যাই চিপ দোকানত তো গাইছ মানে বাকী বজাৰ গোটেই কমপ্লিট হৈ গ'ল তো এতিয়া মানে ডাইৰেক্ট আটাটো লওঁ আটাটো ল'লে আৰু কমপ্লিট হৈ ভালেই গ'লেও তো গাইছ ফাইনেলি আহি গ'লো ঘৰ তো এতিয়া মানে ডাইৰেক্ট আৰু এইগিলা ভিডিঅ' চিডিঅ' নকৰোঁ ডাইৰেক্ট বনাওঁ আৰু সেনেও আহক ডাইৰেক্ট আৰু কামখিনি কৰি দিওঁ আৰু চেলেঞ্জটো নে কি তো গাইছ মানে আমাৰ পনীৰ গোটাই ৰেডি হৈ গৈছে গোটাই যোগাৰ চোগাৰ কমপ্লিট তো এতিয়া মানে পনীৰ খান বনাওঁ আৰু ৰুটিখিনি বনাওঁ কমপ্লিট নে কি আৰু তো গাইছ চাক কেনে দেখা আছে দাদা কি হয় নে বনা আমি আহি পালো কি কবি এই গৰমত বনবা পাৰি নেকি এই গাইছ চাকছো এই গৰমত এইগিলাখান মাথা নষ্ট কৰা কাম গিলা কৰোঁ মই এতিয়া মানে পনীৰ খানি মাক বনবা দিছোঁ ডাইৰেক্ট আৰু পনীৰখিনি বনাওঁ দিয়াৰ দোকান আৰু এইগিলা ভিডিঅ' চিডিঅ' কৰি নাথাকিবি যা তুমি কেলা মোৰ গৰম হৈছে তো গাইছ মানে আমাৰ ৰুটি কেইখন বেলছি হয় ৰুটি মানে গলুং হয় আমাৰ মানে অলপ মানে কি বুলি কয় এইটো টুপুৰা হৈছে টুপুৰা মানে বক্স টাইপৰ হৈছে তো আমাৰ বেলা মানুহটো মানে এইটোৱে দেখ এই চাইছো আপি কি বৰ সুন্দৰকৈ বেলি আছে তই কি কৰিছা তই গুলুং কাকপি আকপি ৰ দি আছ ৰ তোক আকপিয়া এই গুণু সৰুটো কি কয় জানা না তই বোলে বেলবে নাচ না তাই পণ্ডিত থাকাতে মই জ্ঞান মই যাওঁ দে আৰু গাইছ আমাৰ মানে পনীৰ আঞ্জা হ'বই মানে অলপ মানে কি জানে পানীটো বেছি দিয়া গৈছে এতিয়া শুই বেপাৰ নাই পানীটো আৰু গাইছ ধোৱা চাকছো মানে আৰু আঞ্জা দেখাই নাই ইমান ধোৱা আছে তো গাইছ মানে এইগিলা গোটাই মানে কমপ্লিট কৰি মানে আৰু ভিডিঅ' চিডিঅ' দেখাম মানে ইমান ভাগা দিছে গাইছ আৰু এই গৰমত এইগিলা ভিডিঅ' বনাব পাৰি না এইগিলা চেলেঞ্জ গৰমত নৰিয়া আৰু গাইছ মাথা পাগলা হ'ব লাগব এই গৰমত গাইছ চাকছো গেঞ্জি পিন্ধিব লগা আছে গেঞ্জিও হ'ল ক'ব লগা আছে এতিয়া উপায় নাই গাইছ আপোনালোকৰ কাৰণে কৰিব লাগিব সেইকাৰণে আপোনালোকে অলপ ছাপোৰ্ট কৰিব আনৰো কবাৰ ভাগা দিছে আৰু ডাইৰেক্ট বনাই কিনে আৰু চেলেঞ্জটো কৰিব বহুত ভাগা দিছে তো গাইছ এতিয়া মানে বঢ়িয়াকৈ মানে ৰুটি চুটি পুৰি আছোঁ ৰুটিৰ অৱস্থা চাকছো গাইছ তো এইফালে মানে বহুকেইখন ৰুটি আছে তো এইগিলা বেলাক গিলা আধা ঢুকি যাব তো ফাইনেলি কেইখনমান বেলা গিলা আনক চেলেঞ্জটো দিওঁ ফাইনেলি আমাৰ গোটা কমপ্লিট হৈ গ'ল এতিয়া মানে ডাইৰেক্ট চেলেঞ্জটো কৰা কথা তো মানে গোটাই যোগাৰ কমপ্লিট কৰি আছে দে তো
তো এতিয়া বঢ়িয়াকে দেখাওঁ আপোনালোকক বঢ়িয়াকে মানে চেট টেৰ পাৰি দিছি তো এইফালে মানে ছেট আপ কমপ্লিট তো এতিয়া খানাটো আনলি হ'ল আৰু গাইজ ৰুটিৰ 7 ভাজ মানে 7টামান ভাজ লাগে দেখোন ৰুটিগিলা কেনা আছে তো গাইজ মানে ৰুচি মানে বেছি দিয়া নাই 3 সেনেকে দিছো মানে খাবা নৰে তো এইফালে পনীৰ অলপ পানী আছি কিন্তু হ'লে মানে পানী খাই ভাল পাবলে সেইকাৰণে পানী চানী আহিলেও ক'ত দিছো আৰু তো সৰু ৰেডি না ৰেডি কেইখান ৰুটি দিছে কেইখান মানে 3 খান দিছো দে খাবা পাৰবি মাত্ৰ কি মাত্ৰ আমি 10 খানকে কম 10 খানকে খাবি তই যা লয়া 10 খান যা গাইস 10 খান বলে ৰুটি খাই আগে 3 খান শেষ করবে নহলে থালা মুড়ি দিম প্রাইসটো কইছো রব মানে হাস্তিটো কম প্রাইসটো আৰু প্রাইসটো মানে এই মানি বেগৰ ভিতৰত আছে কি আছে নাজনো কিন্তু 1000 টাকাৰ কিন্তু ওপৰত আছে কিন্তু হবো যদি নৰে 1000 টাকা আনবে তই থালা মুড়ি খাবি থালা মুড়ি এই 3 খান ৰুটি দি এই নাও ৰুটি দি কোনি খায় নাখাও মই কি না খাও এই ৰুটি খা হা তাকো ৰুটি দো খাত যদি ৰুটি খাবা নৰ তই এই 3 খান ৰুটি খাবা ওই ইচ্ছা তো আছে হয় নাই মই কবা লাগবো 1 2 3 বুলি তোৰ চিনে নাই ৰেডি আৰু তনে যে খাবা নহতে কৈছে মই কৰ 1 2 3 কবা দি ইমান খোখ নকৰবি দে 1 2 3 ৰুটি লাগলে আৰু পাবি দে জলদি খা তাড়াতাড়ি খাবি কিন্তু অলপ স্পিড কৰ যিমানে স্পিড করবে আর সিমানে ভাল হব তুমি দূর কারণে যোনে শেষ করবে পারা সি জয় যদি আরো গাইছ মানে এটা কথা কও জ্বালা বহুত বেশি দিয়া গেছি গাছি লাগবে পারে কিন্তু জ্বালা বহুত বেশি দিয়া গেছি জ্বালা বরে হক কর থাকা আর এফালে কি এইটো চানা টকাৰ লৈছে তই নামুঞ্চি চানাটো আগত দিছে নেকি দি যিমান খাই দেখ এফালে ৰুচি আন দিছে আৰু যিমান পাৰা সিমান খা আকো টেনচন নাই ৰুচি লাগে কিনি আনিম আৰু পানী নাখবি বেছি পানী খালে ৰুচি খাব নোৱাৰা আৰু প্ৰাইচটো গাইছ মানে মানি বেগৰ ভিতৰত আছে মোটামুটি 1500 মান টকা আছে আৰু শাস্তি কৈছো শাস্তি অলপ দেৰিকে কৈছো কি কি জ্বালা দিছি না আৰু তোক ধৰা নাই বিয়া হৈছি পিছত কবি আগে ৰুচি খা আৰু এফালে ৰুচি আছে প্ৰাইজ 1000 টকাৰ বেছি আছে গাইছ খাবা পালি গাই দিবি নালকে দিবি খাবা পালি আৰু এফালে চৰাইটো লৈছি গাইছ এই পাগলি দক তাইক পিছত খাবি গুণু শেষে গ'লে আধা দি আৰু গুণুই মানে বহুত দিন হালছি এইবাৰ যোৱা হ'ব পাৰে জলদি খা সুন্দর জি রুচি খাসে নরা রে খাবা জ্বালা দিছি না কেনাই জ্বালা দিছি কেনাই উদ্ভুত না জ্বালা দিছি জ্বালা ধরবই দে আর এখান খাওয়া ধেমালি নহয় ৰুচি আৰু মাংস ৰুচি মাংস বোলে পনীৰ তো বেছি না খাবা কিবা এটা কৈছো কেনে লাগছে অনুভৱ আমি বহুত ভাল লাগে কাৰণ তাত এটা দেখছি মাছটো ময়ে যাম সেইকাৰণে যোৱা সেইকাৰণে তাৰ পুৰা খাইছে আৰু তাৰ কাম নাই সৰু হাৰবি এই থক ধোকে পানী খাই আছে গাইছ তো পানী খোৱা নাই জলদি কৰ আধা ঘণ্টা খাই পাই কি হ'ল তোৰ হা কি হৈছে তই এনে জল দেচোন আখান আছে তোৰ সেইখান খাই কৰ গাইছ এই মানে বোলে 10 খান ৰুটি খাই 10 খান ৰুটি খাইছে আৰু চা তোৰ 10 খান ৰুটি খাইছে আৰু তাইৰ এখন ৰুটি ভালকে খাব নোৱাৰিলে এই পনীৰ মই খাইছি ইমান কষ্টকে পইচা দি দামী দি কিনি লৈ আহিছো তই গোটা খা যোৱা বা 1000 টকা লৈ যা তই পনীৰ কানি খাব দিছি তাই কি হ'ল নৰাৰ
তো গাইজ আজিৰ ভিডিঅ'ত মানে এই গেল এই মানে জয় গেল গুনুই তো মানে আমাৰ আপিৰ কাম নাই সৰু আপিটোৰ এই ডাঙৰ আপিটোৰ অলপ কাম আছে কিন্তু এই হাৰবো ভাতৰ লগত একদিন হাৰবি তই একদিন এনেকুৱা চেলেঞ্জ লৈ আহিম তো হাৰবা লাগব দে খাবি দে ক কিবি এটা এ মোক হাৰৰ একত দেই নাই তোক হাৰব নোৱাৰে তাই নৰে মই আৰু শক্তিশালী হৈছো আইৰণ পিল দিছো আইৰণ পিল দে 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 অ সৰু কি বেমাৰ এইগিলা বেমাৰ হৈছে খাবা নোৱাৰো তোক ঘুচে ঘুচে মাৰিম কাক তেগ পাৰবি দে পাৰবি একদিন দুৰু মানে কাজিয়া এখন লগেৰিম ৰব এখন চেলেঞ্জ দিম আপুনি আৰে লগে দিম অ দে একদিন বোলে কাজিয়া চেলেঞ্জ খেলব সৰু পাৰবি নে নাই আপুনি এটা কোনে আইৰণ পিল খাই কেনে শক্তি পাইছো মই জানো দে 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 আৰু গাইজ ফাইনেলি ঘোষণা কৰিবৰ সময় হৈ গেল এটা কেইটাকানো আছে তো গাইজ ফাইনেলি আমাৰ মানে প্ৰাইজ দিয়া মানে দিব লগা হৈ গেল এতিয়া মানে গাইজ গুণু যোৱা আছে এটা প্ৰাইজটো দিওঁ তাক মানে এই মানি বেগত কেইটাকানো আছে বঢ়িয়াকৈ দিওঁ তো গুণু এফালে আহ তো মানি বেগটো তই নিজে খুলি কিনে কেইটাকা আছে চাই লো বাপৰে বাপ জানা বেয়া কেইটাকা মানে 1000 টকা এটা থাকিব লাগে গাইজ অলপ ওপৰত দেখি দাঙিছো 1 টকা দুৱে এখন 1000 টকা নহয় খালি চিন্তা শূন্য নাই আৰু বাকী আনিলো 1 টকাৰ কি বা 1 টকা চকলেট নাপায় গাইজ চিন্তা শূন্য কম আছে সেই বুলি চলি যাব নে নাই এই গাইজ চাকছো 1000 টাকাই বুলি ক'ব পাৰি চিন্তা শূন্য শূন্যৰতো মূল্য নাই লো এখানে লো কি সুন্দৰ মূল্য নাই কি শূন্যৰ মূল্য নাই এ নাই যা 1 টাকা নাই নাই কৰে এই গাইজ এটা শাস্তিটো দিয়া ৰব তো গুণু তাক মানে কি চেলেঞ্জ দিয়া যায় আজি আজি জ্বালা আনছিলি তাৰে এটা খুৱাই দি পাই যাব জুতি মানে গাইজ আজি যি জ্বালাটো আনিছিলো এনেকুৱা মানে জ্বালা এই দোকানৰ পৰা কিনি আনিছিলো এই এটা খুৱাই দিয়া ৰব মানে আৰু বেলেগ শাস্তি দিবা নৰি আপি মাৰা যাব বেলেগ শাস্তি দিলি তে খুৱাই দিয়ক কিবা এটা হাল্লিয়ে জ্বালা এটা খাব লাগব এতিয়া জ্বালা কি জ্বালা কি মৰবি মৰা নহব জ্বালা খাবাই লাগব লে চিষ্টেম নাই ভাই জ্বালা এটা খাই কিনে মৰ তে জ্বালাটো আনছে না নাই উঠি জ্বালা দে দে দি দি দে খাবা দি খা 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 খাবা নৰলি খা। পিছত দিম অ সুন্দৰ চুবাইছা না চাও মুখখন মেলছ তই কানে নাল নাল মুখখন কত খাইছা তো গাইছ আজি মানে জ্বালা নহকে দাউছি আৰু বেলেগ দিনে আৰু ক'ত যাব আকৌ তই আহিব নে এতিয়া থালা মৰি দিম দেখো তইতো মোক আজি 1 টকা দিলি আজিৰ পৰা তোৰ লগত চেলেঞ্জ নেখলাৱে ভিডিঅ'ই নুঠো দেই এই গাইছ কি ক'ব উপায় নাই 1 টকা মানে গাইছ কি জানে নে এই 200 টকা এটা আছিল তাকো মাৰ বসে এই যোগাৰখানি আনান্তে গুচি গেল এতিয়া মই ভাবছিলো তাক কিবা ভাল প্ৰাইজ এটা দিম বুলি ভাবছিলো 1 টকা এটাই আছে গাইছ মানি বেগত পইচাৰ অভাৱ তো এতিয়া মানে গাইছ আজিলৈ ভিডিঅ'টো এখানি আছিল যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বেলেগ দিনে এটা ভাল প্ৰাইজ দিম দিয়া আজিলৈ বাই বাই বাই